So hello dear students. এই টপিকটো স্টার্ট করো মোশন ইন স্টেট লাইনৰে হয় এই টপিকত যোনবিলাক বস্তু আমি চাই আছো এই বস্তুবিলাক JEE এডভান্স লেভেলৰ হয় সো যোনে আগৰ কিটা লেকচাৰ চোৱা নাই আগৰ কিটা একবাৰ চাই লোৱা নেক্সট মই সব কমিউনিকেশ্যন থ্ৰু হোৱাটছএপ গ্ৰুপ কৰি আছো সো ডেসক্ৰিপশ্যনত হোৱাটছএপ গ্ৰুপৰ লিংকটো আছে জয়েন কৰি ল'ব পাৰিবা সেই গ্ৰুপটো যদি বিচাৰা আচ্ছা এটা পজ কৰি প্লে কোৱেশ্চনটো পঢ়া একবাৰ ঠিক আছে সো কোৱেশ্চনটোত কি কৈ আছে কোৱেশ্চনটোত কৈ আছে কি এটা পাৰ্টিকল আছে সেই পাৰ্টিকলটোত এট t = 0 সেই পাৰ্টিকলটো এট t = 0 তাৰ পজিশনটো হয় x = 0 দিস ইজ এট t = 0 t = 0 আৰু যেতিয়া t = 1 হৈ যায় মানে 1 সেকেন্ডৰ পিছত x = ইয়াতে 1 হয় x = 0 t = 0 x = 1 t = 1 কৈ আছে পাৰ্টিকলটো ইয়াতেও ৰেষ্টত আছে আকৌ ইয়াতে আহি প্লে আকৌ ৰেষ্টত আহি গৈছে ঠিক আছে আৰু ইয়াতে কৈ আছে আলফা এটো ইনস্ট্যান্টেনিয়াস এক্সেলাৰেশন হয় আলফা ইনস্ট্যান্টেনিয়াস এক্সেলাৰেশন বুজাই আছে জাস্ট এটো ইনফৰমেশনে কোৱেশ্চনত আমাক গিভেন আছে তাৰ পিছত আমাক এই চাৰিটা অপচনৰ কথা কৈ আছে সো যদি এই চাৰিটা অপচন চোৱা ফাৰ্স্ট অপচনটো চোৱাচোন ফাৰ্স্টতে মোক এটো কোৱা কি পাৰ্টিকলটো সাপোজ ইয়াতে আছে ইয়াতে তো ইনিশিয়ালি তো ৰেষ্টত আছে t = 0 এই পাৰ্টিকলটো এইখিনি পৰা t = 1 লৈ কেনেকৈ আহিব সৰি x = 1 লৈ কেনেকৈ আহিব পাৰ্টিকল যোনটো ইয়াতে আছে ডেফিনেটলি তাক এটো ডাইৰেকশনত ফোর্স লগাব লাগিব ফোর্স আছে মানে এটো ডাইৰেকশনত এক্সেলাৰেট কৰিব লাগিব সো এই পাৰ্টিকলটো ৰেষ্টৰ পৰা উঠাবৰ কাৰণে ৰেষ্টৰ পৰা আগবঢ়াবৰ কাৰণে ডেফিনেটলি ইয়াক এটো ডাইৰেকশনত এক্সেলাৰেট কৰিব লাগিব একবাৰ পাৰ্টিকলটো এপিনে এক্সেলাৰেট হৈ গল তাৰপিছত আকৌ এটো পইণ্টত ৰখাবৰ কাৰণে এই পাৰ্টিকলটোক এপিনে ফোর্স লগাব লাগিব দ্যাট ইজ এপিনে এক্সেলাৰেশন দিব লাগিব হয় নহয় এটো পইণ্টৰ পৰা উঠাবৰ কাৰণে এক্সেলাৰেশন এপিনে এটো পইণ্টত ৰখাবৰ কাৰণে এক্সেলাৰেশন এপিনে দিব লাগিব সো ফাৰ্স্ট অপচনটো পঢ়া আলফা cannot remain positive হয় না গুটে 0 পৰা 1 ইন্টাৰভেলটোত আলফাৰ ভ্যালুটো কেতিয়াও পজিটিভ থাকিব নোৱাৰে এন্ড দ্যাট ইজ ভেৰি কাৰেক্ট বিকজ এটা টাইমত যদি এটো ডাইৰেকশনত আছে এটা টাইমত এটো ডাইৰেকশনত আহিবই লাগিব সো ফাৰ্স্ট অপচন ইজ কাৰেক্ট এটা সেকেন্ড অপচনটো চোৱা সেকেন্ড অপচনটোৱে কৈ আছে আলফা ভ্যালু টুটকে বেছি হ'ব নোৱাৰে আলফা মানে ইনস্ট্যান্টেনিয়াস এক্সেলাৰেশন মড বুলে দি দিছে মড মানে কি আলফাৰ যোনটো এক্সেলাৰেশন আছে ইনস্ট্যান্টেনিয়াস সেই ইনস্ট্যান্টেনিয়াস এক্সেলাৰেশনৰ ম্যাগনিটিউডটো কথা কৈ আছে এটো এটা ভেক্টৰ কোয়ান্টিটি হয় ভেক্টৰ কোয়ান্টিটি যদি মডৰ ভিতৰত লিখে এনেকে যদি কিবা এটা ভেক্টৰ এনেকুৱা মডৰ ভিতৰত লিখে মড a ভেক্টৰ এনেকে যদি লিখি আছে মানে কি ইয়াৰ ম্যাগনিটিউডৰ কথা কৈ আছে সো ইয়াতে কৈ আছে কি আলফাৰ যোনটো ম্যাগনিটিউড আছে হেতু টুটছে বেছি হ'ব নোৱাৰে চাও এটো বস্তু আকৌ একবাৰ এটো চাবলে ফাৰ্স্টতে আৰু এটা বস্তু চাই ল বডিটো এইখিনি পৰা এইখিনিলৈকে আহিছে হয় না বডিটো এইখিনি পৰা এইখিনিলৈকে আহিছে সো বডিটো ডিসপ্লেসমেন্ট কিমান হৈছে 1 এটো x = 0 এটো x = 1 সো বডিটো ডিসপ্লেসমেন্ট হৈছে 1 ঠিক আছে এটা নেক্সট হোৱা মই এনেকুৱা মানি লওঁ কি এই পাৰ্টিকলটো t = 0 পৰা এনেকে এইখিনি পৰা এইখিনিলৈকে এক্সেলাৰেট হৈছে তাৰপিছত আকৌ এইখিনি পৰা এইখিনিলৈকে এনেকে ৰিটাৰ্ড হৈছে ঠিক আছে মই গ্ৰাফটো হেতুৱে বুজাই আছে এটো কনস্ট্যান্ট এক্সেলাৰেশন বুজাই আছে এইখিনিলৈকে আৰু এটো কনস্ট্যান্ট ৰিটাৰ্ডেশন বুজাই আছে এতিয়া আমি জানো এৰিয়া আন্ডাৰ দা কার্ভ কি দিয়ে ভেলোসিটি টাইম গ্ৰাফৰ এৰিয়া আন্ডাৰ এইখিনি পাৰ্টত যদি এৰিয়া লোৱা এৰিয়াই কি দিব এৰিয়া উইল গিভ ইউ ডিসপ্লেসমেন্ট সো মই ৰাখো এইখিনি পাৰ্টৰ এৰিয়াটো কি হ'ব এটোটো মই vmax বুলে লৈ আছো সো এৰিয়া হ'ব হাফ ইনটু পারপেন্ডিকুলার টু vmax আৰু বেসটো কি হ'ব t2 - t1 এই ভ্যালু কিটা গিভেন আছে সো হাফ ডিসপ্লেসমেন্ট 1 বুলে কোৱেশ্চনত গিভেন পাই গলা ইনডাইৰেক্ট ডাটা t2 - t1 1 সো এইকিটা যদি সলভ কৰা vmax এর ভ্যালুটো পাবা 2 মিটাৰ/সেকেন্ড ঠিক আছে আচ্ছা এটা আগবাঢ়ো এইখিনি পৰা এইখিনি পৰা চোৱাচোন এটা এনেকে মই এই ডায়াগ্ৰামটো মই লৈ লৈছো 2 মিটাৰ/সেকেন্ডৰ হতি মই মানি আছো a এংগলটো θ1 আৰু a এংগলটো θ2 এইকিটা ইনফৰমেশন মই মানি আছো ইয়াত সো ক্যান ইউ ফাইন্ড tan θ1 tan θ1 ইকুয়াল টু কি হ'ব গ্ৰাফটো চাই প্লে কোৱা tan θ1 ইকুয়াল টু হ'ব AD ডিভাইডেড বাই BD হ'ব না tan θ1 ইকুয়াল টু AD ডিভাইডেড বাই BD মই ইয়াতে এটো লিখি থৈছো
নেক্সট ইয়াৰ পৰা যদি BD টো চোৱা BD ইকুৱেল টু কি হ'ব চোৱা BD ইকুৱেল টু হ'ব AD ডিভাইডেড বাই tan θ 1 সো BD ইজ ইকুৱেল টু AD ডিভাইডেড বাই tan θ 1 সেইটো মই লিখি থৈছোঁ আচ্ছা ইয়াতে tan θ 1 এ কি বুজাই আছে এইখিনি পাৰ্টৰ এক্সেলাৰেশ্যনটো বুজাই আছে tan θ 1 হয় না tan θ 1 মানে কি এইখিনি পাৰ্টৰ এক্সেলাৰেশ্যন সো মই মানি লওঁ হে এক্সেলাৰেশ্যনৰ ভ্যালুটো হয় a1 a1 ৰ ভ্যালু মই লৈ আছো ইফ a1 ইকুৱেল টু 1 যদি a1 ইকুৱেল টু 1 a1 ইকুৱেল টু 1 মানে কি tan θ 1 ইকুৱেল টু 1 হয় না এইখিনি পাৰ্টৰটো এক্সেলাৰেশ্যনটো tan θ 1 এ বুজাব সো a1 ইকুৱেল টু 1 মানে tan θ 1 ইকুৱেল টু 1 সো এই tan θ 1 ৰ জাগাত যদি 1 বহুৱা BD কি মই ক'ব পাৰো BD will be equal to AD সো এক্সেলাৰেশ্যন যদি 1 হয় BD is equal to AD এটা AD ৰ ভ্যালুটো সোৱা 2 হয় AD ৰ ভ্যালুটো 2 হয় সো কি মই ক'ব পাৰিম BD is equal to 2 ক'ব পাৰিম বাট ইজ ইট পসিবল BD এইখিনি পৰা এইখিনিলৈকে 1 হয় BD টো এইখিনি পৰা এইখিনিলৈকে হয় এইখিনি কেতিয়াবা 2 হ'ব পাৰে নেকি which is not possible মানে a equal to 1 টো কেতিয়াও হ'ব নোৱাৰে এক্সেলাৰেশ্যন equal to 1 নেক্সট কৈ আছে নেক্সট মই লৈ আছো আকৌ মই এতিয়া a1 equal to 2 চাওঁ যদি a1 equal to 2 আহে তেতিয়া কি হ'ব এইখিনি পাৰ্টটো সেমে থাকিব BD is equal to AD by tan θ 1 এ থাকিব এতিয়া যদি মই a1 equal to 2 লৈ লওঁ এইখিনি পাৰ্টৰ এক্সেলাৰেশ্যন equal to 2 মানে tan θ 1 ৰ ভ্যালুটো 2 মানে BD is equal to কি হ'ব AD divided by 2 সো মই হেতুৱে লিখিছো BD is equal to AD divided by 2 AD ৰ ভ্যালুটো হয় 2 AD ৰ ভ্যালুটো হয় 2 সো 2 by 2 that is equal to 1 ঠিক আছে মানে যদি এক্সেলাৰেশ্যন ইকুৱেল টু 2 লোৱা তেতিয়া হলে BD ৰ ভ্যালুটো 1 আহিব বাট BD ৰ ভ্যালুটো 1 কেতিয়াও আহিব নোৱাৰে বিকজ B পৰা C লৈকে 1 হয় সো এই দুটা কেছটো নট পসিবল ঠিক আছে এক্সেলাৰেশ্যন ইকুৱেল টু 1 এক্সেলাৰেশ্যন ইকুৱেল টু 2 দিস কেसेस আৰ নট পসিবল সো এক্সেলাৰেশ্যনটো যদি মই এটা চাওঁ 3 ইকুৱেল টু 3 হয় তেতিয়া হলে কি হ'ব ঠিক আছে এক্সেলাৰেশ্যন ইকুৱেল টু 3 হলে কি হ'ব এটা চোৱা a1 ৰ ভ্যালু 3 a1 ৰ ভ্যালু 3 মানে tan θ 1 ইকুৱেল টু 3 ঠিক আছে ইয়াতে পাওঁ tan θ 1 ইকুৱেল টু 3 সো BD ইকুৱেল টু কিমান পাম AD ৰ ভ্যালু 2/3 পাম BD ইকুৱেল টু এক্সেলাৰেশ্যন ইকুৱেল টু 3 বহালে সো BD ইকুৱেল টু 2/3 পালো এটা এটো হ'ব পাৰে BD ইকুৱেল টু 2/3 হ'ব পাৰে 2/3 মানে 0.67 সো BD ইকুৱেল টু যদি 2/3 হয় কি মই ক'ব পাৰো CD ইকুৱেল টু 1/3 সো BD ইকুৱেল টু 2/3 হ'ল হেকাৰণে CD ইকুৱেল টু 1/3 এটা নেক্সট tan θ 2 টু ফাইন্ড কৰো tan θ 2 ইকুৱেল টু কি হ'ব AD ডিভাইডেড বাই CD AD ডিভাইডেড বাই CD tan θ 2 এতিয়া AD ৰ ভ্যালুটো 2 হয় CD ৰ ভ্যালু পালা 1/3 সো সলভ কৰিলে পাবা tan θ 2 ইজ ইকুৱেল টু 6 দ্যাট ইজ A2 ৰ ভ্যালুটো পাবা 6 মানে এটো যদি 3 হয় এটো হ'ব 6 এটো 1 2 এটো তো হ'বই নোৱাৰে এটো হলে 3 হ'ব পাৰে এটো 3 হ'ব পাৰে বাট এটো যদি 3 হয় এটো 4 হ'ব সৰি এটো 6 হ'ব ঠিক আছে মানে ইয়াতে আমাক যে কৈ আছিল সেকেন্ড অপশনটো আমাক কৈ আছিল চোৱা কি a cannot exceed 2 at any point mod alpha কৈ আছে মানে alpha ভ্যালুটো 2 কোনো পইণ্টত হ'বই নোৱাৰে এনেকৈ কৈ আছে বাট আমিতো দেখিলো alpha ভ্যালুটো এটো চোৱা এবিলাকটো 2 সে বেছিয়ে হ'ব লাগিব হয় না 2 লেকেটো এটো পসিবলে নহয় সো alpha value cannot exceed 2 is it correct I don't think so so second option to wrong হৈ যাব ঠিক আছে ফার্স্ট অপশন কারেক্ট সেকেন্ড অপশন রং এতিয়ালৈকে ফার্স্ট অপশন কারেক্ট সেকেন্ড অপশন রং এটা হল থার্ড অপশনত কৈ আছে আলফা ভ্যালুটো 4 তছে বেছি বা ইকুৱেল হ'ব এটো বিষয় কিবা ক'ব পাৰো নেকি চাওঁচোন এটো বিষয় আহো আকৌ আমি আমাৰ গ্ৰাফটো চোৱা সো আমি পালো এটো 1 হ'ব নোৱাৰে নট পসিবল এটো 2 নট পসিবল এটো 3 পসিবল বাট যদি এটো 3 হয় এ পাৰ্টটো 6 হ'ব সিমিলারলি যদি তোমালোকে ক্যালকুলেট কৰি চোৱা এটো পাৰ্টৰ 4 তেতিয়া হলে পাবা এটো পাৰ্টটো 4 ঠিক আছে এটো ক্যালকুলেট কৰি চাব পাৰা ইফ a1 ইকুৱেল টু 4 বুলে ৰাখি পেলাই যদি চোৱা এটো যদি 4 চোৱা এটোৰো 4 পাবা ৰিটাৰ্ডেশনটো সো এটো হ'ব পাৰে মানে ইয়াতেটো এনেকুৱা হৈ আছে এটা যদি তুমি 3 ৰাখা এটো যদি 3 ৰাখা এটো 6 পাবা মানে এটো ভ্যালুটো ইয়াৰ -6 বিকজ দিস ইজ ৰিটাৰ্ডেশন বাট mod অফ আলফা টো কিমান হ'ব mod অফ আলফা টো 6 মানে ইয়াতে যদিও তুমি 3 ৰাখা এপিনে 6 পাবা এটো যদি তুমি 4 ৰাখা এপিনে 4 পাবা এটা এপিনে যদি তুমি 5 ৰাখা তেতিয়াহলে তো এটো এইখিনি পাৰ্টতে আলফা ভ্যালুটো মোৰ দ্যান 4 হৈ আছে
সো এটোটো আমি শিওর হৈ গলো কি গুটে জার্নিটোত যিয়ে এক্সেলারেশন নহক কোনবা না কোনবা এটা পার্টত কোনবা না কোনবা এটা পয়েন্টত তাৰ ভ্যালুটো 4 তছে বেছি হবই হ'ব ম্যাগনিটিউডটো কথা কৈ আছে ঠিক আছে সো থার্ড পয়েন্টটো আমাৰ এটোৱে দিয়া আছিল থার্ড পয়েন্ট আছে alpha must be greater or equal to 4 at some point or points in its path so this is correct হৈ গ'ল এটো correct next is alpha must change sign during motion but no other assertion can be made with the information given আরে এটোটো নহয় কাৰণ কি এই ইনফরমেশনটো পাই গলা ন আলফা ভ্যালুটো কোনবা না কোনবা এটা পয়েন্টত 4 তছে বেছি হবই এই ইনফরমেশনটো পালাই সো এটোটো কারেক্ট নহব সো কারেক্ট অপশন কি কি হ'ব এ আৰু সি আই হোপ দিস প্রবলেম ইজ ক্লিয়ার এটো বহুত ভাল প্রবলেম হয় এতিয়া ইয়াতে দেখাও চোৱা আৰু এটা বস্তু দেখাও তোমালোকক বস্তুটো বহুত ইন্টারেস্টিং বস্তু হয় এটো চোৱা মই কৈ আছিলো যদি এনেকে 4 হয় এনেকেও 4 হ'ব এটো এক্স্যাক্টলি হাফ পাই যাবা তেতিয়া এটো 0 t equal to 0 t equal to 1 এটো t equal to half সো এইখিনি জায়গাত যদি 4 হয় এপিনেও 4 হ'ব এটা কোনোবাই ক'ব পাৰে কি এইবিলাক তো এক্সেলারেশন কনস্ট্যান্ট এক্সেলারেশন লৈ পেলাই হে ক'লে ভেৰিয়েবল এক্সেলারেশন হলে কি হ'ব আরে ভেৰিয়েবল এক্সেলারেশন হলেও বস্তুটো সেম হ'ব চোৱা এনেকে গ্ৰাফ এটা বনোৱা সাপোজ এটো এটা কার্ভ বনাই নিছা কৈছে কি এনেকুৱা এক্সেলারেশনত হৈছে বাট এটো এক্সেলারেশন কিটাও নট পসিবল কিয় নট পসিবল বিকজ এরিয়া আন্ডার 2.2 টু স্যাটিসফাই হ'ব লাগিব এটোৰ তলত যিমান এৰিয়া আছে এটোৰ তলত যিমান এৰিয়া আছে ইকুৱেল নেকি আমিতো জানো এটো ইকুৱেল এটো কারেক্ট হয় ইয়াৰ তলত থকা এৰিয়াটো বিকজ এটো আমি উলিয়াই লৈছো বাট এটো ডিপ্লে এই গ্ৰাফটো ডিপ্লেটো নিমিলে হয় নহয় সো ভেৰিয়েবল এক্সেলারেশনটো এই পইণ্টটো স্যাটিসফাই হ'ব আৰু এটা বস্তু দেখাও চোৱা to 1/2 আছিল কোনোবাই যদি কয় কি মই এনেকে ওপৰ দি গ্ৰাফটো গৈছে ওপৰ দি গৈ প্লে এনেকে সোমাই আহিব আৰু ওপৰ দি গৈ প্লে এনেকে সোমাই আহিলো এটো পইণ্টত যদি টেনজেন্টটো চোৱা এটো পইণ্টত তো 4 হ'বই হয় নহয় সো ইয়াতে কি হ'ব লাগিলে তোমাৰ জিএ কেস নহক এক্সেলারেশন গ্রেটার দেন 4 কোনবা না কোনবা এটা পইণ্টত আহিবই ঠিক আছে সো আই হোপ দিস প্রবলেম ইজ ক্লিয়ার বহুত ভাল কোয়েশ্চন হয় এটো ঠিক আছে নেক্সট কোয়েশ্চনটো চোৱা নেক্সট কোয়েশ্চনটো এটো বহুত ভাল কোয়েশ্চন আকো এই কোয়েশ্চনটোত কি হৈ আছে পঢ়িলো একবাৰ ওকে ঠিক আছে মই ডিসকাস কৰো ইয়াতে কৈ আছে কি এখন ৰকেটখনৰ লেন্থটো 4 মিটাৰ ই আগৰলে এক্সেলাৰেট হৈ আছে 2 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ ডিপ্লে ইয়াৰ পৰা এটা বল থ্ৰো কৰিছে 0.3 মিটাৰ পাৰ সেকেন্ড ভেলোসিটিত আৰু ইয়াৰ পৰা এটা বল থ্ৰো কৰিছে 0.2 মিটাৰ পাৰ সেকেন্ড ভেলোসিটিত ঠিক আছে ইনফরমেশন কিটা আমাক গিভেন আছে সো ক'ব লাগে হে বল কিটা কোনটো টাইমত গৈ প্লে এটো এনেকে আগলে আহিব এটো এনেকে যাব কোনটো টাইমত কিমান টাইমৰ পিছত হে বল কিটা কোলাইড হ'ব হেতু ক'ব লাগে আচ্ছা যদি কোয়েশ্চনটা ভালকে চোৱা এই 0.2 মিটাৰ পাৰ সেকেন্ড 0.3 মিটাৰ পাৰ সেকেন্ড যোন কিটা ইনফরমেশন দিয়া আছে হে ইনফরমেশন কিটা উইথ ৰেসপেক্ট টু ইচ আদাৰ দিয়া আছে উইথ ৰেসপেক্ট টু ইচ আদাৰ মানে এই মানুহজনক এই বলটো 0.3 মিটাৰ পাৰ সেকেন্ডত আহি থাকা কাক লাগিব এই বলটো 0.3 মিটাৰ পাৰ সেকেন্ডত আহি থাকা কাক লাগিব ইয়াতে থাকা মানুহজনক লাগিব আৰু এই বলটো 0.2 মিটাৰ পাৰ সেকেন্ডত এপিনে আহি থাকা কাক লাগিব ইয়াক থাকা মানুহজনক লাগিব সো ডেফিনেটলি মানুহজন যদি ৰকেটৰ ভিতৰত আছে তেতিয়াহে এনেকুৱা লাগিব মানুহজনক কি এটো 0.2 মিটাৰ পাৰ সেকেন্ডত এপিনে আহি আছে এটো 0.3 মিটাৰ পাৰ সেকেন্ডত এপিনে আহি আছে ঠিক আছে তো ৰিলেটিভ ভেলোসিটি কথাটো ইয়াতে দিয়া আছে উইথ ৰিলেটিভ টু ইচ আদাৰ মানে ইয়াক লাগিব ই আহি আছে আৰু ইয়াক লাগিব ই আহি আছে ইয়াৰ পিনলে এটা ইয়াক লাগিব মানে কি ৰকেটৰ ভিতৰত আছে ইয়াক লাগিব মানে ই ৰকেটৰ ভিতৰত আছে সো যোনজন মানুহে চাই আছে হে মানুহজন ৰকেটৰ ভিতৰত বহি আছে তেতিয়াহে হ'ব এটো ঠিক আছে নেক্সট চোৱা ৰকেটখন এপিনে এক্সেলাৰেট কৰি গৈ আছে ৰকেটখন যেতিয়া এপিনে এক্সেলাৰেট কৰি গৈ আছে মানুহজন যোনজন ইয়াতে বহি আছে ভিতৰত যোনে চাই আছে বস্তুটো হে মানুহজনটো এপিনে এক্সেলাৰেট কৰি গৈ আছে সো এনেকুৱা বিলাকত আমি এটা পইণ্ট ইউজ কৰো দ্যাট ইজ অফ স্যুডো ফোর্স
pseudo force বুলি আমি এটা বস্তু চাইছিল পাম laws of motion ত সো এতিয়া হেতু চাব নালাগে pseudo force টো এতিয়া আমি বৰ্তমানৰ কাৰণে এটো জানি লওঁ কি এটো যদি এপিনে গৈ আছে ভিতৰত থকা মানুহজনক লাগিব এই বল কিটাৰ এক্সেলাৰেশন কোনপিনে আছে অপোজিট ডাইৰেকশনত আছে ফ্ৰেমটো যোনপিনে এক্সেলাৰেট হৈ আছে ফ্ৰেমটো এপিনে মানুহজন এই ফ্ৰেমটো ভিতৰত আছে ফ্ৰেমটো এপিনে এক্সেলাৰেট হৈ আছে মানুহজন এই ফ্ৰেমটো ভিতৰত আছে ফ্ৰেমটো এপিনে এক্সেলাৰেট হৈ আছে মানে মানুহজনক লাগিব এই ভিতৰত থকা বস্তুবিলাক এপিনৰলে এক্সেলাৰেট হৈ আছে ঠিক আছে 2 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ দিপলে সো যেতিয়া বিকজ মই ৰকেটখনক ফিক্স কৰি লৈছো ঠিক আছে ৰকেটখন যেতিয়া মই এই এনালাইসিসটো ললো কি pseudo forceৰ এনালাইসিসটো লৈ ললো মানে কি ৰকেটখন নিজৰ জায়গাত ৰখি আছে আৰু এই বল কিটাত এক্সেলাৰেশনটো 2 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ যোনটো এপিনে আছে হেকিটা এপিনে লাগি আছে সেইটোৱে এই ডায়াগ্ৰামটো দেখাইছো চোৱা এটা কি হৈ গল এটো 4 মিটাৰ এটো বলৰ এক্সেলাৰেশন এপিনে -2 এটো বলৰ এপিনে এক্সেলাৰেশন -2 সো এই ডায়াগ্ৰামটো পৰা এই ডায়াগ্ৰামটোলে মই ফাৰ্ষ্টতে কনভাৰ্ট কৰি ললো নেক্সট এতিয়া এনেকুৱা টাইপ অফ প্ৰবলেমছ বিলাকত এই এপ্ৰোচটো নেসেসাৰী হ'ব বিকজ ইয়াতে চোৱা এখন এটো পৰা বলটো সাপোজ এনেকে আগলৈ ওলাই গৈছে এটো পইণ্টৰ পৰা বলটো এনেকে আগলৈ ওলাই গৈছে বাহিৰৰ পৰা চাই থাকিলে কি লাগিব ই যেতে আগলৈ গৈছে ইউটো এ যোনটো এনটো আছে ইউটো আগলৈ যাব সচোন ইয়াৰ এফ ৰকেটখনৰ পৰা বলটো এখন ৱালৰ পৰা এৰি দিলে বাট বলটো যেতে এনেকে আগলৈ গৈ আছে এই ৱালখনটো আগলৈ যাব অকমান দেৰি পিছত সো হ'ব কি ই ইমান ইয়াৰ এক্সেলাৰেশনৰ ভ্যালুটো 2 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ দি আছে 2 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ বহুত বেছি এক্সেলাৰেশন কম্পেয়াৰ্ড টু দিস 0.3 মিটাৰ পাৰ সেকেন্ড ভেলোসিটি ঠিক আছে সো ইয়াতে হ'ব কি ইয়াৰ পৰা যেটা থ্ৰো কৰিব এই এনটো গৈ প্লে ই এই বলটো যেটা এখিনলৈকে পাইছেগে এই এনটো আহি প্লে আকৌ এখিন জায়গাত পাই যাব সো ফাইনালি কেনেকুৱা লাগিব এই বলটো আকৌ ইয়াতে লাগি থকা নিচিনা লাগিব ঠিক আছে এই এনেকুৱা প্ৰবলেমৰ কাৰণে এই এনালাইসিসটো বহুত নেসেসাৰী হয় ঠিক আছে ফাৰ্স্ট এনালাইসিসটো কি কৰিবা যোনটো ইয়াৰ ফ্ৰেম আছে হে ফ্ৰেমটোক ষ্টেচনাৰী বনাবৰ কাৰণে এক্সেলাৰেশন এপিনে হৈ আছে মানে বল কিটাৰ এক্সেলাৰেশন অপোজিট ডাইৰেকশনত লৈ লবা অপোজিট ডাইৰেকশনত নেক্সট এটা চোৱা নেক্সট তোমালোকে ওলাব লাগে এটো কি হয় এটো মই লিখিছো s = ut + ½ at স্কয়াৰ চাই লোৱা ফাৰ্ষ্টতে কৈ আছো মই s ৰ ভ্যালুটো 0 ৰাখিছো u ভ্যালুটো 0.3 ৰাখিছো t ভ্যালুটো মই t এ ৰাখিছো হাফ a টো কোন পিনে হ'ব এটো এপিনে লাগি আছে মানে -2t স্কয়াৰ ইয়াৰ পৰা পালো মই 0.3 সেকেন্ড ইয়াৰ মিনিংটো কি মানে সো ডিসপ্লেসমেন্ট 0 কৈ আছো মই ইয়াৰ মিনিংটো কি বলটো ইয়াৰ পৰা থ্ৰো কৰিব বলটো আগবাঢ়িব এই ৰকেটৰ an2 টো আগবাঢ়িব ৰকেটখন যেতে এনেকে আগবাঢ়িব ৰকেটৰ an2 আগবাঢ়িব ৰকেটটো যেতে an2 আগবাঢ়িব উইদিন 0.3 সেকেন্ড কি হ'ব 0.3 সেকেন্ডৰ পিছতে বলটো যেতে এখিন জায়গাত পাব a2 আহি প্লে ইয়াৰ লগত পাই যাবহি an2 আহি প্লে সো ভিতৰত বহি থকা মানুহজনক কেনেকুৱা লাগিব ভিতৰত বহি থকা মানুহজনক লাগিব এই বলটো নিজৰ জায়গাৰ পৰা ওলোৱাই নাই ভিতৰত বহি থকা মানুহজনক লাগিব হয় নহয় দ্যাট ইজ ডিসপ্লেসমেন্ট 0 হ'ব এটো সবতছে ইম্পৰ্টেন্ট স্টেপ এনেকুৱা প্ৰবলেমছৰ ঠিক আছে এটো সবতছে ইম্পৰ্টেন্ট স্টেপ এনেকুৱা প্ৰবলেমছৰ কি কৰিলো এটোত বলটো ইয়াৰ পৰা থ্ৰো কৰিছে 0.3 বলটো ইয়াৰ পৰা থ্ৰো কৰিছে 0.3 পৰা থ্ৰো কৰোতে বলটো যেতিয়া আগবাঢ়িছে এই ফ্ৰেমখনটো আগবাঢ়ি আহিছে এইখনটো আগবাঢ়ি আহিছে সো এই 0.3 সেকেন্ডত যদি এখিনি পাইছে ইউ গৈ প্লে 0.3 সেকেন্ডত এখিনি জায়গা পাই যাব সো ভিতৰত বহি থকা মানুহজনকটো এনেকুৱা লাগিব কি বলটো নিজৰ জায়গাতে আহি পাই গ'লহি দ্যাট ইজ ডিসপ্লেসমেন্ট 0 সো ফাৰ্ষ্টতে এই বলটোৰ ডিসপ্লেসমেন্ট 0 কিমান টাইমত হয় হেতু উলিয়াই আছো আমি সো আমি দেখা পাইছো এই বলটোৰ ডিসপ্লেসমেন্ট 0 t = 0.3 সেকেন্ডত হ'ব ওকে t = 0.3 সেকেন্ড আচ্ছা নেক্সট আমি চাম কি 0.3 সেকেন্ডত এ বলটো কিমান আগবাঢ়িব ঠিক আছে সো ওলাও s = ut + ½ at স্কয়াৰ লগাম u কিমান 0.2 -0.2 হ'ব এটো মাইনাসটো লিখিছো -0.2 t টো 0.3 হাফ a ভ্যালুটো -2 হ'ব বিকজ এপিনে আহিছে বুলে মানিছো
টি স্কুৱেৰ এইটো সলভ কৰিলে পাবা -0.15 মিটাৰ মানে এই বলটো এইখিনিৰ পৰা কিমান দূৰ আগবাঢ়ি আহিব এইটো বল এইখিনিৰ পৰা 0.15 মিটাৰহে আগবাঢ়ি আহিব ঠিক আছে সো কলিজন হ'ব নেকি ভালকে ভাবি চোৱা এই বস্তুটো হৈ আছে কি ইয়াতে বলটো এনেকে আগবাঢ়ি গ'ল এইপিনে থকা 0.3 মিটাৰ পাৰ ছেকেণ্ডত কিন্তু যেতিয়ালৈকে বলটো এইখিনি পালেহি এই ৱালখন আহি পেলাই এইখিনি জেগাত পাই গ'লহি আৰু এইপিনৰ পৰা যোনটো বল আহিছে ই অনলি সেইটো টাইমত ই এইখিনিলৈকেহে পাইছেহি 0.15 মিটাৰহে পাইছেহি হয় নহয় মাইনাছ মানে এইপিনৰ পৰা কাউণ্ট কৰি আছে চ' এইখিনিৰ পৰা -0.15 মিটাৰ পাইছেহি চ' এই বলটোৱে যদি ইয়াক হিট কৰিব লাগে এইটো বলক এই বলটো কিমান ডিষ্টেঞ্চ যাব লাগিব ভালকৈ ভাবি চোৱা অলপমান য'ত টান লাগিছে তাতে অকণমান পজ কৰি পেলাই নিজে ভাবি চাবা ঠিক আছে কি হ'ব ইয়াতে চোৱাচোন এইটো বহুত ইণ্টাৰেষ্টিং প্ৰব্লেম হয় আৰু এইটো এটা টাইপ হয় ঠিক আছে JEE এডভান্সৰ কাৰণে এনেকুৱা কাৰণে এই এটেম্পটো ল'বই লাগিব চ' এতিয়া হ'ব কি যেতিয়া ইয়াৰ পৰা বলটো ওলাই যাব এইখিনি জেগাত পাইছেহি উইদিন 0.3 ছেকেণ্ড কি হ'ব এই ৱালখন আহি পেলাই এইখিনি জেগাত পাই যাবহি আৰু এই 0.3 ছেকেণ্ডত এইপিনে থকা বলটো কিমান আগবাঢ়িব 0.15 মিটাৰ চ' 0.15 মিটাৰ পাবহি চ' ইটো ইয়াৰ লগত এতিয়া লাগি গ'ল এতিয়া এই বলটোৱে এইখিনি জেগাত আহি পাব কিমান ডিষ্টেঞ্চ ট্ৰেভেল কৰিব লাগিব চ' দ্য ডিষ্টেঞ্চ হিট হেজ টু ট্ৰেভেল ইজ 4 এই বলটোৱে এইখিনিলৈকে যাব লাগিব বিকজ ইটো 0.3 ছেকেণ্ডতে ইয়াৰ লগত গৈ পেলাই লাগি যাবগৈ চ' নেক্সট এই এপ্ৰ'চটো লগাওঁ এই বলটো এতিয়া এইপিনে থকা বলটোৱে কিমান 0.2 যাব লাগিব 4 মিটাৰে যাব লাগিব এইপিনে থকা বলটো 4 মিটাৰে যাব লাগিব বিকজ ই 0.3 ছেকেণ্ডতে ইয়াতে লাগি গ'ল হয়নে চ' লগাওঁ S = UT + ½ AT স্কুৱেৰ S ভেলু -4 U ভেলু 0.2 এই টাইমটো ওলাব লাগে চ' এইটো যদি এনেকৈ চল্ভ কৰা এটা কোৱাড্ৰেটিক ইকুৱেশ্যন পাবা যোনটো চল্ভ কৰিলে এপ্ৰক্সিমেটলি 2 ছেকেণ্ড পাবা ঠিক আছে এই টাইপটো বহুত ইম্পৰ্টেণ্ট টাইপ হয় চোৱা মই বেলেগ এটা কুৱেশ্যন দেখাওঁ ইয়াতে এইটো চোৱা এইটো ছেইম কুৱেশ্যন ইয়াতে খালি কি এইটো 100 মিটাৰ পাৰ ছেকেণ্ডত গৈ আছে এইটো 200 মিটাৰ পাৰ ছেকেণ্ডত গৈ আছে এইপিনৰ পৰা আৰু ফ্ৰেমখন গৈ আছে 2 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ চ' এনালাইচিছটো চিম্পলৰ কাৰণে কি মানিম এনালাইচিছটো চিম্পলৰ কাৰণে মানি ল'ম এইটো আকৌ 4 মিটাৰে এইখিনিৰ পৰা এইখিনিলৈকে 4 মিটাৰে হয় চ' এনালাইচিছটো চিম্পল কৰিবৰ কাৰণে কি মানিম এনালাইচিছটো চিম্পল কৰিবৰ কাৰণে মানিম বলকেইটাৰ এক্সেলাৰেশ্যন কোনপিনে আছে এইটো বলতো এইপিনে আছে এইটো বলতো এইপিনে আছে ফ্ৰেমটো যোনপিনে যায় তাৰ অপজিট ডাইৰেকশ্যনত এক্সেলাৰেশ্যনকেইটা ল'ব লাগিব এতিয়া ফাৰ্ষ্টতে চাম এই বলটো ডিছপ্লেচমেণ্ট 0 কিমান টাইমত হ'ব ডিছপ্লেচমেণ্ট 0 মানে ইউ আগবাঢ়িব বলটোও এনেকৈ আগবাঢ়ি আহিব এই ৱালখনো এনেকৈ আগবাঢ়ি আহিব চ' কোনটো টাইমত গৈ পেলাই ই এনেকৈ লাগি যাবগৈ তেতিয়া ভিতৰত বহি থকা মানুহজনক এইটোৱে লাগিব কি বলটো ক'তো যোৱাই নাই ই নিজৰ জেগাতে আছে সেইটো পইণ্ট চাম ফাৰ্ষ্টতে চ' এনেকুৱা প্ৰব্লেমৰ কাৰণে এইটো নেচেচাৰী চ' ইয়াতে চাওঁ ডিছপ্লেচমেণ্ট = 0 কেতিয়া হ'ব ফাৰ্ষ্টটোৰ চ' লিখোঁ S = UT + ½ AT স্কুৱেৰ এছৰ ভেলুটো 0 ইউ কিমান 100t + ½ এৰ ভেলুটো মাইনাছ হ'ব এইটো ডাইৰেকশ্যনত আছে কাৰণে -2t স্কুৱেৰ এইটো যদি চল্ভ কৰা টিৰ ভেলুটো পাবা 100 ছেকেণ্ড চ' মানে কিমান টাইম লাগিব এতিয়া ইয়াতে মই ভেলচিটি ভেলুকেইটা বহাই দিছোঁ ইয়াতে কি হ'ব ই এনেকৈ আগবাঢ়ি আহিবলৈ যেতিয়ালৈকে বলটো আগবাঢ়ি আহিব আকৌ এই ফ্ৰেমখনো আগবাঢ়ি আহিব ফ্ৰেমখন আহি পেলাই ইয়াতে লাগি যাবলৈ 100 ছেকেণ্ড লাগিব এইটো মানে ইয়াৰ মিনিংটো হ'ল ঠিক আছে চ' এতিয়া নেক্সট চাম ই 100 ছেকেণ্ডত কিমান আগবাঢ়ে ই যদি 100 ছেকেণ্ডত 4 মিটাৰতকৈ বেছি গুচি যায় যদি 100 ছেকেণ্ডত 4 মিটাৰতকৈ বেছি গুচি যায় তাৰ মানে কি একবাৰ চোৱা তাৰ মানে কি হ'ব নেক্সটটো চোৱা এটা নেক্সট চাম এই 100 ছেকেণ্ডত ই কিমান আগবাঢ়িব চ' এইটো কেলকুলেট কৰিলোঁ S = UT + ½ AT স্কুৱেৰ ইউ ভেলু -200 t 100 ½ এৰ ভেলু -2 t স্কুৱেৰ এইটো কেলকুলেট কৰিলে পাওঁ ইমান মানে 100 ছেকেণ্ডত ই বহুত আগবাঢ়ি গুচি যায় ইমান ডিষ্টেঞ্চ আগবাঢ়ি গুচি যায় চোৱা চ' ডেফিনেটলি ইটো 100 ছেকেণ্ডতহে আহি পেলাই নিজৰ আকৌ জেগাত পাবহি ইটো 100 ছেকেণ্ডত বহুত আগবাঢ়ি গুচি যায় মানে কি হ'ব মাজতে ক'ৰবাত কলিজন হ'ব সিহঁত দুটা চ' সেই কলিজনৰ টাইমটো এইটো কেছ বেলেগ আগৰটোতকৈ সেইটো কাৰণে এতিয়া কি কৰিব লাগিব মই মানি লওঁ ই এইখিনিৰ পৰা x ডিষ্টেঞ্চত গৈ পেলাই পাবগৈ ই সেইটো টাইমতে আহি পেলাই এইখিনি ডিষ্টেঞ্চত পাবহি এইটো যদি x হয় এইটো হ'ব 4 - x এতিয়া লিখোঁ x = কি হ'ব 103 +
হাফ অফ এৰ ভেলুটো হ'ব -2t² আৰু এইটো কি হ'ব 4 - of x বাট ডিসপ্লেসমেন্ট হয় এইটো ডাইৰেকশনত আছে সো -4 - of x ঠিক আছে -4 - of x is equal to -200t plus half at²। এতিয়া এই দুটা ইকুৱেশ্যনৰ পৰা এই দুটা ইকুৱেশ্যন পাবা এইটো পাবা x equal to 100t minus of t² 2 কেনসেল হ'ব আৰু নেক্সটটো পাবা -4 plus x equal to -200t minus of t² এইটো 2 কেনসেল হ'ব ঠিক আছে এই দুটা ইকুৱেশ্যন পালা এতিয়া এই দুটা ইকুৱেশ্যন মাইনাস কৰি দিওঁ সো মাইনাস 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 কৰি দিলে কি হ'ব চোৱা এই দুটা কাট খাব t² আৰু ইয়াতেও এইটো x এইটো -x এইটো 4 হৈ যাব 4 equal to 300t পাবা সো ইয়াৰ পৰা পাবা t equal to 4/300 সো 4/300 মানে 4/3 ভ্যালু 1.3 সো 0.13 সো t equal to পাবা 0.13 সেকেন্ড এইটো কোৱেশ্চনৰ কাৰণে ঠিক আছে সো এনেকুৱা কোৱেশ্চন বিলাক এনেকৈ এনালাইজ কৰিব লাগিব ঠিক আছে দুটা মই কেছ দেখালো ফাৰ্স্ট কেছটোত কি হৈ আছিল ফাৰ্স্ট কেছটোত এই বলটো এইখিনি পৰা এইখিনিলৈকে ফাৰ্ষ্টতে কি ওলাব লাগে সবতছে ফাৰ্ষ্টতে ওলাব লাগে এনেকুৱা প্ৰবলেমছ বিলাকত সবতছে ফাৰ্ষ্টতে ওলাব লাগে কি এই বলটোৰ ডিসপ্লেসমেন্ট 0 হ'বলৈ কিমান টাইম লাগে সো আমি পালো 0.3 সেকেন্ড নেক্সট সাম 0.3 সেকেন্ডত কি ই পুৰা ডিসটেন্সটো আহি যায় নেকি যদি পুৰা ডিসটেন্সটো ই আহি কভাৰ কৰিব পাৰে এইটো টাইমতে তেতিয়া হলে মাজতে ক'বাত কলিজন হ'ব ঠিক আছে এই পইণ্টটো ভালকে চাবা যদি 0.3 সেকেন্ডতে ই গোটেই ডিসটেন্সটো আহিব পাৰে মানে এই মাজত ক'বাত কলিজন হ'ব ঠিক আছে বাট যদি আহিব নোৱাৰে যদি 0.3 সেকেন্ডত ই কমপ্লিট এইখিনি পৰা এইখিনিলৈকে আহিব নোৱাৰে তেতিয়া হলে মানে কি তেতিয়া হলে মানে এইখিনি জায়গাত কলিজন হ'ব 0.3 সেকেন্ডৰ পিছতটো ডিসপ্লেসমেন্টটো 0.3 সেকেন্ডৰ পিছত মানে কি 0.3 সেকেন্ডৰ পিছত এই বলটো এই ওয়ালৰ লগতে লাগি থাকিব সো এই বলটোৱে যদি আহি পেলাই খুন্দা মাৰে ই কমপ্লিট 4 মিটাৰ যাবই লাগিব কিন্তু যদি 0.3 সেকেন্ডৰ ভিতৰত ই যদি এইখিনি পৰা এইখিনিলৈকে আহি গ'লেতেন তেতিয়া হলে কলিজনটো মাজত ক'বাত হ'লতেন ঠিক আছে এই বস্তুটোৱে এটোত দেখাই আছিল নেক্সট প্ৰবলেমটো ঠিক আছে এই প্ৰবলেমটো একবাৰ ভালকে চাবা এইকেইটা প্ৰবলেম বহুত ইন্টাৰেষ্টিং প্ৰবলেম হয় নেক্সট ওয়া নেক্সট এটো পজ কৰি চাই লোৱা আচ্ছা সো এটোত কৈ আছে এটা বল ড্ৰপ কৰা হৈছে ফ্ৰম এ হাইট d আৰু হি গ্ৰাউণ্ডক হিট কৰাৰ পিছত d/2 লৈকে গৈছে সো এই দুটা ভিতৰত ভেলোচিটি v আৰু ডিসটেন্সৰ গ্ৰাফটো কোনটো হ'ব সো এটো চোৱা এটা আহি আছে এনেকে তলত তাৰ পিছত হিট কৰি প্লে এইখিনিলৈকে গ'ল এটো d এটো d/2 ঠিক আছে সো ফাৰ্স্ট এটো কেছ যদি চোৱা ইয়াতে ভেলোচিটিটো কোনপিনে হ'ব তললৈ আছে মানে নিগেটিভ আৰু এটোত ভেলোচিটিটো কোনপিনে হ'ব ওপৰলৈ আছে মানে পজিটিভ সো এটোত ক্লিয়াৰ কি এটা ভেলোচিটি পজিটিভ হ'ব এটা ভেলোচিটি নিগেটিভ হ'ব সো এটো কেছটো কেতিয়াও হ'ব নোৱাৰে বিকজ দুইটা ভেলোচিটি পজিটিভ এটো হ'ব নোৱাৰে বিকজ দুইটা ভেলোচিটি নিগেটিভ তো থাকি যাব দুটা আনসাৰ দুটা অপচন আমাৰ ওচৰত থাকি যাব আইদাৰ এটো হ'ব নহলে এটো হ'ব এটা নেক্সট আমি চাব লাগে ইয়াৰ ইনফৰমেশন এটো প্যাৰাবোলা ওয়েট দেখাই আছে আৰু এটো দেখাই আছে আমাক স্ট্ৰেট লাইন সো আমি চাব লাগে ভেলোচিটি আৰু ডিসপ্লেসমেন্ট মাজৰ ৰিলেশনটো প্যাৰাবলিক হ'ব নে স্ট্ৰেট লাইন হ'ব সো এটো কাৰণে আমি সিম্পল ইকুৱেশনটো ইউজ কৰো v² is equal to u² plus twice as u² plus twice as so s আৰু v মাজত যোনটো ৰিলেশন আছে সেই ৰিলেশনটো যদি সোয়া স্কয়াৰত আছে that is parabolic relation so ইয়াতে এটো নহয় ইয়াতে হৈ যাব এটো ঠিক আছে এটো বহুত সিম্পল কোৱেশ্চন বাট জানিব লাগিব বস্তুটো তেতিয়াহে ওলাব পাৰিবা আৰু নেক্সট আজি কাৰণে মই এই কোৱেশ্চনটো তোমালোকক হোমৱৰ্ক দিছো ঠিক আছে ট্রাই কৰিবা নেক্সট ভিডিওত মই বস্তুটো কম এইখিনি ভালকে চাবা কিন্তু বহুত ইম্পৰ্টেন্ট প্ৰবলেমছ হয় এইবিলাক ঠিক আছে এই প্ৰবলেমছ কিটা যদি বুজি পাইছা ইউ উইল ৰিয়েলি এনজয় দিস প্ৰবলেম স্পেশালি এই প্ৰবলেমটো বহুত ভাল প্ৰবলেম হয় অকমান ভালকে বুজি চাবা অকমান টাইম লাগিব কিন্তু বুজি কমপ্লিটলি পাওঁতে যদি বুজি পোৱা এপ্ৰোচটো ভাল লাগিব ভালকে চাবা ওকে থ্যাংক ইউ দ্যাটস অল ফৰ টুডে